तो हेलो गाइस, जोहार सबको के सबसे पहला और आज के ब्लॉग वीडियो में तनिक सबको के स्वागत है। तो आज के ब्लॉग वीडियो में हानि देख जब মানে तनिक देखा जाता मैं जे एटेगुली दुटी पार्ट आसनी दिखे से जनता 5000 टाका करके चेक वितरण करा हुई हानि के 7 जनजाति लोक सकल के। तो हेटा देखा से हानि जब आज तालाब चाह बागिचा में और उस चेकटा वितरण करे कवि हानिकर हदिया समष्टिकर विधायक महोदय श्रीजुत बलिन शक्ति डांगरिया। तो बेसी देरी नहीं करबे और चला जाबे तनिक हमके सीन देखा तो हाँ कहाँ है कितना भीड़ हुई कितना नहीं टिकट चेक गिला पाबेन सबकर मुख मुखन हासि रही जे पैसा पाबेन सबकर। तो चला गाइस वीडियो लास्ट तक देखा वीडियो जो भालो लगी तो प्लीज लाइक कर देबो और तनिक सब्सक्राइब कर देबो यार पैसा थोड़ी ना लागेला को देखने। चलो लेट्स गो अपन जाएगा। तो गाइस देख पारो था अपन 5000 टाका चेक लेकर सिर कितना खुशी खुशी हानि के आदमी के जाते हैं और थोड़ा देरी में हमने पहुँच जब हानि के तालाब सा बगीचा फैक्ट्री। तो देख पारो था एटा टाइम रहे गाइस अभी मैं 8 साल काम कर लो। तो फाइनली फिल्म में हानि पहुँच गली। तो एक संगती लगे हमारा भाई लाला एक टाइम में हमें निजे काम करते रही नहीं फैक्ट्री में तो गाइस देख पारो था एन सब कोई हानि के तालाब बाकी राइज तालाब सा बगीचा राइज सब कोई वेट करते हैं विधायक महोदय के और पहुँचिए गए लोग हमने के MLA सर देख पारो था संगे संगे हानि के प्रकाश दा भी संगे आए। तो एखन सर हानि के आसन ग्रहण करी निजर जगह में वीडियो लाइक कर देबा गाइस नहीं भूलाबा प्लिज। माननीय मुख्यमंत्री दूरदर्शी चिंतार चाह उद्योग 200 বছর হওয়ার উপলক্ষে এই চাহ শ্রমিক সকলে এটিগুলি দুটি পাত আসলে প্রতিজন শ্রমিককে 5000 টাকা দিয়ার যে চিন্তাধারা করেছিল যোৱা কালি তেখেতে পৰহি তেখেতে ধন্যবাদ আমোচন উদ্বোধন কৰিলে। আজি আমি তালাব চাহ বাগিচা এই চেক বিতরণ অনুষ্ঠান আরম্ভ করি আর এইখিনিতে এটা কথা কব বিচাৰিছোঁ যে আমার তালাব চাহ বাগিচা যেহেতু আমার দুটা সমষ্টি ভদিয়া আৰু ডুমডুমা সমষ্টি আমি আজি ভদিয়া সমষ্টিৰ যিসকল হিতাধিকাৰী আছে তেখেতসকলক চেক বিতৰণ কৰিম। গতিকে আমি আজিৰ এই অনুষ্ঠানটি আগবঢ়াব গৈছোঁ। আমাৰ মাজত ৱেলফেয়াৰ অফিচাৰ আছে তালাব চাহ তেখেতসকলক আহি মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি প্রথমে আমার সকলের সরকার ভদিয়া সমষ্টির মৰমৰ বিধায়ক বলিন শইকীয়া ডাঙৰীয়াক এগুলি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমার মাজত উপস্থিত আছে তালাব চাহ বাগিচাৰ AC কেছৰ সভাপতি শ্ৰদ্ধাৰ অচ্যুত ডেকা বৰুৱা ডাঙৰীয়া তেখেতকো এগুলি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমার মাজত উপস্থিত আছে ভদিয়া সদৰ জিলাৰ সহকাৰী আয়ুক্ত শ্ৰীযুত মুৰচিয়া বাইদেউ তেখেতকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমার মাজত উপস্থিত আছে শৈক্ষা মণ্ডল সমিতিৰ ভারতীয় জনতা পার্টির সভাপতি বিপুল সোণোৱাল ডাঙৰীয়া তেখেতকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। ইতিমধ্যে আমার তালাব চাহ বাগিচাৰ পৰিচালক মহোদয় শ্ৰদ্ধাৰ ৰাজু গগৈ ডাঙৰীয়া উপস্থিত হৈছে তেখেতকো মঞ্চত আদৰি বা অনুৰোধ জনাইছোঁ। আমার মাজত উপস্থিত আছে ছয়খন জিলা পৰিষদৰ সদস্য ৰাজু দাস ডাঙৰীয়া তেখেতক চিনাকি কৰাই দিছোঁ আপোনালোকৰ আগত। আমার মাজত উপস্থিত আছে তালাব গাঁও পঞ্চায়তৰ সভাপতি দীপক টুকি ডাঙৰীয়া তেখেতক চিনাকি কৰাই দিছোঁ আৰু আমার মাজত উপস্থিত আছে চাহ জনগোষ্ঠী মৰ্চা ছয়খন মণ্ডলৰ সভাপতি গণেশ নাৰায়ণ ডাঙৰীয়া তেখেতকো চিনাকি কৰাই দিছোঁ। আমার মাজত উপস্থিত আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থান তালাব অঞ্চল সমিতিৰ প্ৰাক্তন সভাপতি চফিয়ান কামক ডাঙৰীয়া তেখেতকো পৰিচয় কৰাই দিছোঁ। আমার মাজত উপস্থিত আছে আপোনালোকৰ এই বাগিচাৰ বুকে দুকে প্ৰতিটো মহমত সহায় সহযোগ আগবঢ়া শ্ৰদ্ধাৰ
পৰিচালক মহোদয় ৰাজু গগৈ ডাঙৰীয়া তেখেতকো চিনাকি কৰাই দিছোঁ। আমাৰ মাজত উপস্থিত আছে এটি কৰি দুটি পাত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বক্তব্য আপোনালোকে শুনিলে। 25 তাৰিখে ডুমডুমা সমগ্ৰ অসমৰ চাহ শ্ৰমিকসকলৰ যিখিনি ৰেজিষ্টাৰ কৰা হ'ল সেইসকলক এটি কৰি দুটি পাত আঁচনিৰ অধীনত 5,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰা হ'ল। 25 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুভাৰম্ভণি কৰিলে আৰু আমি শদিয়া সমষ্টিৰ অন্তৰ্গত আমাৰ চাহ বাগিচাসমূহত আমি আজি আৰু কালি এই চেকসমূহ বিলাই আমি চেক কৰিব লাগিব। বিশেষকৈ শদিয়া সমষ্টিত আমাৰ চাহ বাগিচা অলপ কম আছে। আমি 8,000 শ্ৰমিকক আমাৰ এটি কৰি দুটি পাত আঁচনিত 5,000কৈ টকা দিয়াৰ আমাৰ ব্যৱস্থা কৰা হ'ব। অলপ সময় পিছতেই আমাৰ তালাপ চাহ বাগিচাৰ শ্ৰমিকসকলে চেকখিনি আপোনালোকে আজি লৈ যাব পাৰিব আৰু আমাৰ ইয়াত আমি মঞ্চত আমি কেইজনমানক আমি আজি দিব পাৰিম। বাকীখিনি আপোনালোকৰ বাগানৰ পৰিচালকৰ ফালৰ পৰা আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিব। চেকখিনি ইতিমধ্যে আমাৰ হাতত আহি গৈছে। শ্ৰদ্ধাভাজন ৰাইজ, আজি এই আঁচনিখন মাননীয় মুখ্যমন্ত্ৰীয়ে যি বক্তব্যত অৱগত কৰিলে 200 বছৰ সম্পন্ন হোৱা চাহ বাগিচাৰ উপলক্ষে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি দলৰ চৰকাৰখনে চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে এই এটি কৰি দুটি পাত আঁচনিখনৰ যোগেদি 5,000কৈ টকা দিয়া তেওঁ ব্যৱস্থা কৰিছে। আৰু আপোনালোকে জানে যে জনধন আঁচনিৰ অধীনত আগতে আপোনালোকৰ একাউণ্ট খোলাৰ ব্যৱস্থা কৰা হৈছিলে। তেতিয়াও এটা আৰ্থিক সাহায্য এটা দিয়া হৈছিলে। আজি আকৌ দিয়াৰ ব্যৱস্থা কৰি যিটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে। আজি 200 বছৰ সম্পূৰ্ণ হোৱা অসমৰ যি গৌৰৱ চাহ বাগিচা, অসমৰ চাহ আজি পৃথিৱীৰ ভিতৰত বহু দেশে অসমৰ চাহ ব্যৱহাৰ কৰে আৰু অসমৰ চাহৰ বাবে আজি অসম আমাৰ বিখ্যাত হৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বক্তব্যত উল্লেখ কৰিছে। আজি এই কথাবিলাক আমি যদি চিন্তা কৰোঁ যে আজি অত বছৰে 200 বছৰে আজি এই কথাবিলাক চিন্তা কৰা নাছিলে কোনো চৰকাৰে। আৰু অকল এটি কৰি দুটি পাত আঁচনিয়ে নহয়, চাহ বাগিচা ৰাইজৰ, চাহ জনগোষ্ঠীৰ ৰাইজৰ বাবে এই চৰকাৰখনে আজি বহুতো কাম কৰিছে, যিবিলাকৰ যোগেদি চাহ জনগোষ্ঠীৰ ৰাইজৰ যথেষ্টখিনি সুবিধা পাবলৈ আজি সক্ষম হৈছে। আজি বিজেপি দলৰ চৰকাৰখন হোৱাৰ পিছৰ পৰা আপোনালোকে চাওক কিমান আঁচনি আজি বাগিচাৰ ৰাস্তাকে ধৰি বাগিচাৰ স্কুল, বাগিচাৰ চিকিৎসালয়, বাগিচাৰ আমাৰ চিকিৎসালয়বিলাকত এম্বুলেন্স আৰু আমাৰ অৰুণোদয় আঁচনি, আমাৰ আয়ুষ্মান ভাৰতৰ আঁচনি 5 লাখ টকাকৈ মেডিকেল সাহায্য, এনেকুৱা ধৰণে বহু আঁচনি যিবিলাক আঁচনিৰ যোগেদি আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজৰ যথেষ্টখিনি উপকাৰ হৈছে। আৰু ৰেচন কাৰ্ড দিয়া হৈছে, বিনামূলীয়া চাউল, দাইল, চেনি, নিমখ কম মূল্যত দিয়া হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অহা বছৰ চাউল, চেনি, দাইল, নিমখ এইখিনি গোটেইখিনি বিনামূলীয়াকৈ দিয়া হ'ব বুলি তেওঁ ইতিমধ্যে কৈছে। সেই গতিকে আজি এই চৰকাৰখনৰ বাবে প্ৰতিটো ক্ষেত্ৰতে অকল চাহ বাগিচা ৰাইজে নহয়, অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী আজি এই চৰকাৰখনৰ পৰা আজি উপকৃত হ'বলৈ সক্ষম হৈছে। আজি বহুতো জনকল্যাণমূলক কাম, যিসমূহ কামৰ যোগেদি সকলো ৰাইজে এই চৰকাৰখনৰ পৰা সুবিধা পাবলৈ সক্ষম হৈছে। আজি আমাৰ বাগিচাবিলাকত জগন্নাথ আমাৰ কালচাৰেল চেণ্টাৰ, ইতিমধ্যে আমি 5টা আমাৰ কালচাৰেল চেণ্টাৰ আমি ইতিমধ্যে আমাৰ অঞ্চলবিলাকত মুকলি কৰিছোঁ। আমি আশা ৰাখিছোঁ এই চৰকাৰখনৰ আৰু আমাৰ যিমানখিনি কাম কৰিছে সকলো ৰাইজ উপকৃত হৈছে। চাহ বাগিচা অঞ্চলৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ বাবে, চাহ বাগিচা অঞ্চলৰ ৰাইজৰ চিকিৎসা ব্যৱস্থাৰ বাবে, চাহ বাগিচা অঞ্চলৰ ৰাইজৰ বাবে এম্বুলেন্সৰ ব্যৱস্থা, প্ৰতিটো ক্ষেত্ৰতে এখন চৰকাৰে চিন্তা কৰিছে। চাহ বাগিচাৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ বাবেও এইখন চৰকাৰে চিন্তা কৰিছে। আমাৰ এই চৰকাৰখনৰ বাবে আজি প্ৰতিটো ক্ষেত্ৰতে আমাৰ ৰাইজে এই চৰকাৰখনৰ পৰা সুবিধা পাবলৈ সক্ষম হৈছে।
আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ মৰম চেনেহৰ বাবেই আজি বিজেপি দলৰ চৰকাৰখন আছে আৰু এই বিজেপি দলৰ চৰকাৰখন আপোনালোকৰ যে আশীৰ্বাদ মৰম চেনেহ গঠিত হৈছে যাৰ যি এই চৰকাৰখনে জনকল্যাণমূলক কামসমূহ কৰিবলৈ সক্ষম হৈছে যাৰ দ্বাৰা সকলো ৰাইজৰ আজি উপকৃত হৈছে আপোনালোকৰ আশীৰ্বাদ মৰম চেনেহৰ বাবে এই অঞ্চলৰ প্ৰতিনিধি হিচাপে আমি সদায় চাহ বাগিচা অঞ্চলৰ ৰাইজৰ কথা চিন্তা কৰি এই জনগোষ্ঠীটোক কেনেকৈ আগুৱাই নিব পৰা যায় তাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত সদায় আমি এই বিষয়সমূহ আলোচনা কৰা হয় আজি চাহ বাগিচা অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ বাবে চাহ বাগিচা অঞ্চলৰ মেডিকেলত আগতে 30টা চিট আছিলে এতিয়া 40টা কৰা হৈছে চাহ বাগিচা অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ বাবে চৰকাৰী চাকৰি 3% ৰিজাৰ্ভেশ্যন কৰা হৈছে আৰু এইবাৰ 1200 ল'ৰা ছোৱালী চাহ বাগিচা অঞ্চলৰ পৰা চৰকাৰী চাকৰিৰ সংস্থাপন পাবলৈ সক্ষম হৈছে তাৰমানে 3% ৰিজাৰ্ভেশ্যন হোৱাৰ লগে লগে প্ৰতি বছৰে চাহ বাগিচা অঞ্চলৰ ৰাইজৰ চাকৰিটো ৰিজাৰ্ভেশ্যন হ'ব আৰু প্ৰায় 1200 গোটেই অসমত ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হৈছে আমি সেইকাৰণে এতিয়াৰ পৰা আমাৰ ল'ৰা ছোৱালীবিলাকক আমি ভালকৈ পঢ়াব লাগিব ভালকৈ তেওঁলোকক স্কুললৈ পঠিয়াব লাগিব যাতে তেওঁলোকে ভালকৈ পঢ়ি শুনি তেওঁলোকে ভালকৈ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে তেওঁলোকে চৰকাৰী চাকৰি পাব পাৰে তাৰ বাবে আমি ল'ৰা ছোৱালীবিলাকক এতিয়া পঢ়া শুনাত আমি অলপ মন দিব লাগিব যাতে তেওঁলোকে ভালকৈ পঢ়া শুনা কৰে নিকা নিয়োগ ব্যৱস্থাৰ বাবে আজি এইখন চৰকাৰ মানে সাধাৰণ পৰিয়ালৰ লোকসকলেও দিন হাজিৰা কৰা পৰিয়ালেই হওক ঠেলা চলোৱা ৰিক্সা চলোৱা পৰিয়ালেই হওক আজি কাঠ বিক্ৰী কৰা পৰিয়ালেই হওক তেনেকুৱা সাধাৰণ পৰিয়ালৰ লোকসকলেও আজি চৰকাৰৰ চাকৰি পাবলৈ সক্ষম হৈছে নিকা নিয়োগ ব্যৱস্থাৰ বাবে এটা সময় আছিলে চৰকাৰী চাকৰি টকা পইচা নিদিলে কোনেও নাপাইছিলে চৰকাৰী চাকৰি পাবলৈ হ'লে 10 লাখৰ পৰা 25 লাখ টকালৈকে ঘূৰি দিবলগীয়া হৈছিলে তেতিয়াহে চৰকাৰী চাকৰি পাইছিলে পঢ়া শুনা থাকিলেও কোনো কাম নহৈছিলে কিন্তু এতিয়া সেই দিন নাই এই চৰকাৰখনৰ নিকা নিয়োগ ব্যৱস্থাৰ বাবে সাধাৰণ পৰিয়ালৰ লোকসকলেও এতিয়া চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে খালি ল'ৰা ছোৱালী ভালকৈ পঢ়া শুনা কৰিলে হ'ল এই গতিকে আমি আশা ৰাখিছোঁ এই অঞ্চল চাহ বাগিচা অঞ্চলৰ ৰাইজে সদায় বিজেপি দলক সমৰ্থন কৰি আহিছে বিজেপি দলক মৰম চেনেহ আশীৰ্বাদ কৰি আহিছে যাৰ বাবে আজি এই চৰকাৰখনে এনেকুৱা ধৰণৰ জনকল্যাণমূলক কামসমূহ কৰিবলৈ সক্ষম হৈছে আৰু আমি আশা ৰাখিছোঁ আপোনালোকৰ আশীৰ্বাদ মৰম চেনেহ সদায় থাকিব যাতে এনেকুৱা ধৰণে আকৌ আমি কামবিলাক কৰি যাব পাৰোঁ এইখিনিকে কৈ মই সকলো ৰাইজৰে মংগল কামনা কৰি মোৰ দুআষাৰ সামৰিছোঁ ধন্যবাদ ভাৰত মাতা কি ধন্যবাদ তো MLA সার্কের ভাষণ কমপ্লিট হলো তো এখন চেক বিতরণ করে আরম্ভণি হয় তো দেখা লাস্টত ফ্যাক্টরি আজকা क्या पास होगा शांता मला पिंटू राजा आदित्य बाबू Lala Singh Sian Rakesh Kalandi Bipul Munda विकास मुंडा
আনি বাৰু এইখিনিতে এটা কথা কৈছোঁ, কাৰোবাৰ নাম কিবা ভুল হৈছে হ'লে আপোনালোকে ৱেলফেয়াৰৰ লগত যোগাযোগ কৰিব, চেকটো ঘৰত থৈ নিদিব। বাকী সকলোৱে চাহ বাগিচাৰ পৰিচালকৰ পৰা মেনেজাৰৰ পৰা আপোনালোকে চেকখিনি লৈ যাব। চেক আছে ইয়াতে, আপোনালোকে শৃংখলাবদ্ধভাৱে চেকখিনি সকলোৱে লৈ যাব দেই। गाइस देख पारला तोनी कारकन हानिकर विधायक महोदय आए रहे तालाब सा बगीचा में और कारकन चेक वितरण दिलक देखे के पाला। तो भिडियो देख के कारकम लागल तो कमेंट में जनाबा जरूर से। भिडियो जब भालो लागल तो प्लीज लाइक कर देबा और चैनल के सब्सक्राइब भी कर देबा। मैं और भालो भालो ब्लॉग अपलोड करे चेष्टा करब। तो मरम लगी तो धन्यवाद।